দলবদ্ধভাৱে ধৰ্ষণ কৰা যি নৰপিশাচকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। যিহেতু আমি গম পাইছোঁ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু দুজন পলাতক অৱস্থাত আছে। এই নৰপিশাচকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি অসমীয়া যুৱ মৰ্চাত দাবী জনাইছোঁ। কাৰণ যিহেতু চৰকাৰখনে বা গৃহ বিভাগে স্মাৰ্ট পুলিচ যি ঘোষণা কৰি থাকে, স্মাৰ্ট পুলিচক যি তেওঁলোকে ঘোষণা কৰি থকাৰ পিছতো আজি কিন্তু 7 দিন উকলি গৈছে। 7 দিনৰ ভিতৰত আজি এজন গ্ৰেপ্তাৰ কৰিছে। আমি সেইকাৰণে চৰকাৰক লগতে জিলা প্ৰশাসনক দাবী জনাইছোঁ, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই নৰপিশাচকেইটাক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা ফাঁচী কাঠত ওলমাবলৈ আমি অসমীয়া যুৱ মৰ্চাই দাবী জনাইছোঁ। যদি এই ক্ষেত্ৰত জিলা প্ৰশাসন লগতে চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।